এডুকেশ্যন টিকেএছএম সকলোকে স্বাগতম জনাইছো। যিহেতু বন্ধুসকল শিক্ষাৰ লগত ৰিলেটেড আমাৰ লগতে এডিএৰি ৰিজাল্ট সম্পৰ্কে কেইটামান আপডেট আছে, গোটেইখিনি ভিডিঅ' শেষলৈকে চাই থাকক। আৰু প্ৰথম কথা, আমাৰ যিহেতু অসম বাজেট অনুসৰি আমাৰ 3 নম্বৰ পইণ্টটো ইম্পৰ্টেণ্ট পইণ্ট যে অসম মাধ্যমিক শিক্ষা প্ৰাদেশিকৃত বিদ্যালয় সেৱা পঞ্চম সংশোধনী বিধি অনুমোদন, সেইখিনি আছিল আমাৰ এটা শিক্ষাৰ ক্ষেত্ৰত এটা মানে পইণ্ট। লগতে শিক্ষাৰ্থীৰ কল্যাণক অগ্ৰাধিকাৰ ইয়াতে আছে যে সমগ্ৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ সুবিধা নিশ্চিত কৰিবলৈ অসমীয়া মাধ্যম আৰু অন্যান্য মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষক নিয়োগ অনুমোদন জনোৱা ব্যৱহাৰ কৰা, মানে আমাৰ যিমানবোৰ আছামিছ মিডিয়াম আছে তাত অসমীয়া শিক্ষক যাতে থাকে, কাৰণ তেতিয়াহে ফলপ্ৰসূ হ'ব শিক্ষণ যিটো প্ৰক্ৰিয়া। সেইকাৰণে ইয়াৰ লগতে আমাৰ এডিএৰি ৰিজাল্ট আমাৰ ফেব্ৰুৱাৰী মাহত দিয়াটো চান্স কম আছে, কিন্তু মাৰ্চ মাহৰ ফাৰ্ষ্ট উইকত দিয়াৰ বহুত বেছি চান্স আছে, কাৰণ মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি থাকিব। আৰু যিহেতু আমাৰ এডিএৰি পৰীক্ষাত নেক্সট ষ্টেপবোৰ আছে আৰু 10 মে'ৰ দিনাখন যিহেতু ৰিজাল্ট মানে আমাৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব, সেইকাৰণে কাৰণ মাৰ্চত যদি ৰিজাল্ট দিয়ে তেনেহ'লে এপ্ৰিল মানত হয়তো আপোনালোকৰ যিটো ফাইভা বা নেক্সট ষ্টেপবোৰ যিমানবোৰ থাকিব সেইবিলাক ষ্টাৰ্ট হ'ব, কম্পিউটাৰ টেষ্ট। তাৰে পিছত মাৰ্চ এপ্ৰিল মে'ত তেতিয়া ৰিজাল্ট মানে ফাইনেল ৰিজাল্টবোৰ ঘোষণা কৰিব। আৰু লগলগ 10 মে'ত আমাৰ তাৰমানে 1 তাৰিখৰ পৰা 10 মে'ৰ ভিতৰত এইখিনি 8 মে'ৰ ভিতৰত ইমানমান টাইমৰ ভিতৰতে ফাইনেল ৰিজাল্টবোৰ প্ৰকাশ পাব। গতিকে গোটেইবোৰ ৰেডি হৈয়ে আছে কিজানি, সেইকাৰণে। আৰু মেৰিট লিষ্ট আমাৰ যিখিনি আছে DWৰ তেওঁলোকৰো সেই মাৰ্চ মাহৰ ফাৰ্ষ্ট উইক মানৰ পৰাই ষ্টাৰ্ট হ'ব ওলোৱা। গতিকে এইখিনি আছিল আপডেট, সকলোৱে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। কিবা যদি আপডেট আহে ইম্পৰ্টেণ্ট মই ভিডিঅ' বনাই দি দিম বাৰু।